হাই হেল্ল' গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল গাড়ীত টিম আৰু এটা নতুন সুন্দৰ ভিডিঅ' লগাই আপোনাক স্বাগতম জনাইছোঁ। বাছ ৰাতি বাৰু তো ৰাতি হ'লেও গাইছ আজি আছোঁ বাৰু গাইছ মই মোৰ নিজৰ ঘৰত মানে গাইছ এতিয়া মানে মই চব জগাল তগাল পাতি কিনে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ মানে গাইছ আজি ঘৰত কোনো নাই কাৰণ মানে আপোনালোক হয়তো মানে মন কৰি পাৰে গাইছ আমাৰ এতিয়া ওচৰতে হয়তো অলপ শুনি আছে মানে আমাৰ ইয়াতে গাইছ ওচৰত মানে আজি বিহু বুলি নতুন মানে বছৰৰ বুলি পাঠক আছে গাইছ। তো হোলি মানে ইয়াতে দুটাই পাঠক খোৱা গৈছে যিহেতু ঘৰৰ ওচৰতে গাইছে 400 পালি মানে পাই আৰু আমাৰ গাঁৱৰ যিটো নামঘৰ আৰু সেই নামঘৰটোত মানে গাইছে পাঠক আছে। তো হোলি তো মাই মানে ইয়াতে মানে বনাই থৈ গৈছে মাছ কিবা মাছেৰে কিবা বনাইছে নেকি। তো ইয়াতে আঞ্জা বনাই থৈ গৈছে হ'লেও মানে মই ভাবিছোঁ কি গাইছ অকলতো মইতো আৰু মানে ঘৰৰ ৰজা অকলতো গাইছ মাছ খাইতো মেচি আনিব নাথাকোঁ মানে বাঘে সদায় মাংসও খায়। তো সেইকাৰণে মই ভাবিলোঁ অলপমান ভাজাকৈ বনাই দিয়া যাক। তো সেইকাৰণে সেই বুলি ভাবি এবাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু মই ভাবা নাছিলোঁ যে ভিডিঅ' এটা বনাম। তো ৰাতি হ'লে আপোনালোকে ভাবে খানা আহিল দেই আৰু তো সেই খানা নহয় জাষ্ট মই মানে ঘৰত আছোঁ যিহেতু মানে চিংগুল মানে এটা চলো ভ্লগ মানে অকল মই আৰু মোৰ লগত মানে ঘৰত মানে দেখাম আৰু কি বনাওঁ বেলেগ নাই একো গাইছ। মায়ে চব বনাই থৈ গৈছে জাষ্ট ভাজাখন বনাম ভাতটো খাম সেয়ে আৰু মই ভাজাখন বনাই লওঁ কাৰণ মায়েতো আহি কিনে মানে এখন গৰম ভাজাই দিয়ে তেতিয়া মানে তৃপ্তি পান কৰিব তেতিয়াই মানে অলপমান শান্তি হ'ব না মনত। তো সেয়ে আৰু গাইছ মায়ে তো ষ্টাৰ্ট কৰোঁ মানে ভিডিঅ'টো ষ্টাৰ্ট হৈছেই বাৰু মানে ভাজাখন বনাওঁ খাই থাকক কেনেকৈ ভাজাখন বনাওঁ গাইছ মানে তাক মই দিম ইয়াতে অলপ নিমখ কাৰণ নিমখটো গাইছ কেনেকুৱা জানে না গাইছ মানে নিমখটো মানে গাইছ লাগেই মানে যেনেকৈ মানে আপুনি যেতিয়া অকলশৰে থাকে যেতিয়া যে আপুনি ধৰক গাৰ্লফ্ৰেণ্ডৰ কথা পাতে মনটো আপুনি পাতল কৰে সেনেকুৱা নিমখটো গাইছ নিমখ নহ'লে মানে আঞ্জা কোনো সোৱাদ নাই। মানুহে যি কৈ মানে নিমখটো মেইন নিমখটো মানে চব বতেই লাগে গাইছ। মানুহৰ চুগাৰ হ'লেও অলপ নিমখটো কমকৈ খাব লাগে বাট লাগি গাইছ নিমখটো লাগি দিয়ক নহ'লে নৰি মানে খাব নৰি গাইছ মানে আঞ্জাখন খাব পাৰি নেকি নিমখ নহ'ল। তো সেইকাৰণে অলপ নিমখ দিছোঁ গাইছ অলপমান। তো হালধিটো অলপমান দেৰিকৈ দিম কাৰণ হালধিটো যদি মানে ভাজত মানে সদায় আপোনাৰ হালধি দেৰিকৈ দিব এই হাল্লা গাইছ চাচোন চা হাল্লা চাওঁ হাল্লা শুনিছে না চালা উপায় নাই দিয়ে আৰু ভিডিঅ'টো কিবা আৰু চাবি আৰু কিবা কৰি মানে গাইছ কথাটো হৈছে কি মানে হালধিটো অলপ দেৰিকৈ দিব লাগে গাইছ কাৰণ হালধিটো তেতিয়ালৈকে দেৰিকৈ দিব লাগে গাইছ এই পানীটো হোৱাৰ পিছত আপোনাৰ হালধিটো দিব কাৰণ তেতিয়াই মানে আপোনাৰ নহ'লে কামাৰ খাই ধৰে গাইছ হালধি যে আপোনাৰ সোনকালতে দিব গাইছ। তো সেই মানে ইফালে আপোনাৰ মই এতিয়া মানে বৰ্তমান আপোনাৰ মানে ঢাকনিখন দি দিম অলপমান গাইছ মানে পানীটো সুবিধাকৈ ঢাকনিখন দি দিছে আৰু অলপমান গেছটো কমাই দিছোঁ ঠিক আছে। সিফালে ক'বচোন বিহুটো মানে আজি মানে বিহুটো মানে কমেণ্টত ক'বচোন বিহুত মানে উৰুকাৰ লগ ভাত মানে যোনদিনা লগ ভাত খায় আৰু সেইদিনা আপোনাৰ মানে কেনেকৈ কোনে কি খালা কিহৰ মাংস খালা এটা কমেণ্ট কৰি দিব গাইছ। মানে মোৰ এইবাৰ মানে গাইছ বিহুটো মানে খুবেই মানে উকা মানে বিহু বেছি কাৰণ গাইছ মোৰ এক্সিডেণ্ট হ'লতো হ'লেই তাৰে পিছত মেইন খেলাখন ক'ত জানি তাৰে পিছত মেইন খেলাখন হৈছে গাইছ শাক এই আঙলি দেখছি নে গাইছ এই আঙলি শাক এই শাক আমাৰ কাষতে কুকুৰ আছিল এই ধুবা বেতলা তাৰ কাষত কুকুৰ এটা আছিল গাইছ মই পিন্ধাই গৈছিলোঁ কুকুৰটোক বিহুত 2 দিনে গ'লে গাইছ ভাবিছিলোঁ তাৰ পিছদিনাই মাছ মানে ৰাতিপুৱা যে মাছ আহিছে গাইছ ডাকত যে মাছ আহে ডাকত তাৰ পিছদিনা মাছ আনিব যোৱা কথা গাইছ বিহুত 2 দিন আগত আমাৰ মাৰ দিছে এনেকৈ বিহু উলটি গৈছে গাইছ উপায় নাই এতিয়া মানে 3 মাহমান মানে খাব নোৱাৰোঁ মানে মাছ মাংস মানে বেজি লৈ আছোঁ ঠিক হৈ যাব বাৰু এইবিলাক কথা নাই হ'লেও মানে কোনে মানে বিহুটো কেনেকৈ খালছি এটা কমেণ্ট কৰি দিবচোন গাইছ মানে বিহুটো মানে মোৰ এইবাৰ খুবেই বেয়া গৈছে গাইছ সেয়ে আৰু মানে তাক গাইছ ইয়াতে মই অলপ এতিয়া হালধি দি দিম কাৰণ মানে অলপ কামাৰ খাই দিছি না তো কামাৰ খাই ধৰাৰ পিছত মানে এতিয়া হালধি অলপমান দিয়া নহ'লে গাইছ তাৰপিছত হালধি দিলি মানে চেণ্টটো ওলাই যায় তো যিহেতু ভাজিব লাগিব না তো এতিয়া গাইছ মই ধুনীয়াকৈ হালধিটো দি দিছোঁ। তো এখন সুন্দৰ ভাজা আৰু হালধি নিমখৰ সৈতে এখন পিঁয়াজৰ সৈতে বন্ধাকবি আলু সৰু আলু ভাজা। তো মাজে কেতিয়াবা মানে মাইক হেল্প কৰি দিবচোন গাইছ মানে ভাল লাগে আৰু মানে কোনে মাইক হেল্প কৰি দেই এই মানে দিবা লাগে গাইছ কাৰণ সদায় আৰু ৰাতিপুৱা আৰু এই মাহেন মানুহ এটাই উঠে কাপোৰ ধুয়ে ভাত বনাই দিয়ে ৰাতিপুৱা। তো মাজে কেতিয়াবা টাইম পালি বনাব লাগে গাইছ কাৰণ মাহেঁতেও মানে এসাঁজ ধৰক যিহেতু আমাৰ ল'ৰা যাৰ ঘৰত ধৰক ছোৱালী নাই কোনোটো মানে যাৰ ল'ৰা আছে ধৰক সেইকাৰণে মাজে বনাব গাইছ কাৰণ তেতিয়া মায়ে তাৰমানে বহুত এটা হাঁহি এটা মানে বিৰিঙনি উঠে যি মোৰ ল'ৰাটোৱে যে মোক বনাই শুই আছে গাইছ সেয়ে আৰু মানে মই ইমান নাজনো জ্ঞান দিবা হ'লেও কিবা এটা জ্ঞান দিছোঁ সৰু চাই দক তো গাইছ ইফালে হৈছে এইটো মোৰ ঘৰ এটা জাষ্ট সৰু ঘৰ এইটো এটা মোৰ ঘৰ আৰু গাইছ জাষ্ট মানে ঘৰটো এতিয়া বৰ্তমান মানে আধা বান্ধা হৈ আছে। তো
আধা বান্ধা হ'লে গাইছ। তো ইয়াতে এখন মানে মোৰ এখন ফটো এখনো আছে, মানে মোৰ লগৰে এজনী পিয়ানো শৰ্মা বুলি এজন চলিয়ে এজনে আঁকি দিছিলে এইখন ফটো আৰু মোক। তো আৰু এইখন এটা এনেই এইখন মানে ফ্ৰেমত এনেই বান্ধি আনিছোঁ আৰু এইটো এটা সৰু ঘৰ। তো আৰু ইফালে এইখন আছে মোৰ মৰমৰ বাইক, মোৰ বাচন্তি বুলি ক'ব পাৰি গাইছ। আৰু এইখন মোৰ লগতে বিছনা গাইছ, বিছনা কাষত বাইকৰ কাষত মানে সেই আৰু বাচন্তি বিছনা মই একেলগে থাকোঁ মানে গাইছ। বহুত কষ্ট হৈছে গাইছ বাইকখন লওঁতে, প্ৰায় গাইছ 1.5 লাখ টকা যাব জানে না। আকৌ নাই 1.5 লাখ টকাই। তো গাইছ ইভাগে মানে আছে আৰু ইয়াতে কিবা কিবি আছে। এইফালে লেতেৰা হৈছে গাইছ, মানে যিহেতু মাই নাই না, মাই নহ'লে গাইছ মানে ঘৰটো অলপ লেতেৰা হৈ থাকে। তো সেয়ে আৰু তো ধৰক এইটো এটা ৰুম গাইছ, ভাড়া ঘৰত দৰে থকা দি আছোঁ আৰু মানে গাইছ আছে বাৰু বাহিৰত যিখিনি মানে ঘৰ বহুত কম কৰিব লগা আছে। জাষ্ট মানে এটা চৰকাৰী ঘৰ এটা পাইছিলোঁ, তো এইটোৱে মানে এনেকৈ মানে বনাই থৈ দিছোঁ আৰু। তো পিছত যেতিয়া মানে পইচা আহিব তেতিয়া বনাম দিয়ক আৰু খৰাকৈ গাইছ। দিয়ক ভাজাখন বনাই লওক। তো গাইছ ইভাগে মোৰ ভাজা ৰেডি। তো ভাজাখন ইয়াতে নামাই দিওঁ আৰু। তো নামাই দি কিনে গাইছ এটা কি কাম কৰিম জানে না, এই যোনটো তেলটো মানে আছে না, এই তেলটো মানে আমাৰ মায়ে মানে খুব গালি পালোঁ গাইছ। যিটো তেল বেছিকৈ দিলে মানে খুব গালি পাৰে গাইছ। এই তেলত কি কৰিব জানে না, মোৰতো এটা কম মানুহ নহয়। তেলত এই যোনটো আঞ্জা বনাই থাকে ঢালি দিম, গৰম কৰি দিম, তেল নহয় যাব। এইটো কোনি ট্ৰিক ব্যৱহাৰ কৰে ক'বচোন এবাৰ, মানে যোনে কৰে ক'ব। এইটো কিবা এটা এনে কবি আৰু কমেণ্টটো দেই, মই ভাজা কাটি লওঁ ৰ। মানে ভাত চাত হৈ গ'ল আৰু। তো ধুনীয়া কৰি মানে মই ভাতটো এতিয়া বাঢ়ি লওঁ আৰু ইয়াতে আঞ্জাখন অলপ গৰম হ'ব দিছোঁ। এই বেছ কি বেয়া দিছে ইয়াতে, এই গাইছ উৰুকাৰে মাছ ৰৈছিল বাৰু, মই মাছ নাখাওঁ। আৰে দল খাম দে গাইছ, মৰলো দক যি হ'ব দক। কিবা এটা আপি আকৌ কৰিব ধৰিলে মাছ, এই মাছে কিবা কৰিব আৰু মোক ক'তো আপি মোক মানে আকৌ কৰি পাৰিব নোৱাৰিলে। মাজে মাজে অলপ কান্দো দিয়কচোন, সেইটো বেলেগ কথা। তক ভাতটো বাঢ়ি লওঁ ৰ'ব। এইভাগে ধুনীয়াকৈ ভাতটো মানে বাঢ়ি লৈছোঁ। তো এনে ভাজা আৰু এনেই আঞ্জাটো আছে গাইছ। তো মই অলপ ট্ৰাই কৰি দিওঁ আৰু। তো কি হয় এইটো বাৰু মায়ে বনাইছোঁ বাৰু, ভাজাখন বাৰু মই বনাইছোঁ। ভাজাখন অলপ ট্ৰাই কৰি দেখা ৰ'ব। ভাজা আৰু কি আৰু গাইছ। তো সেই বঢ়িয়া, অলপ আঞ্জা এতিয়া ট্ৰাই কৰি দিওঁ কেনেকুৱা হৈছে। বঢ়িয়া গাইছ, এনেকুৱা ৰাতিৰ ভাত ৰঙালাও চাঙালাও দিকে বঢ়িয়া ধুনীয়াকৈ বনাইছোঁ ওলকবি দি। ইয়াতছে বেলেগ নালাগে আৰু গাইছ ৰাতিৰ ভাত। তো ভাজা এখন লগতে তো সেয়ে। তো মই ধুনীয়াকৈ খাই লওঁ। আপোনালোকেও গাইছ যদি ভাতটো খাই আছে ৰাতিৰ মোৰ ভিডিঅ' ৰাতি চাই আপুনি ভাতটো খাই কিনে মোৰ ভিডিঅ'টো চাই ভাতটো খাই লওক। ময়ো মানে ভাতটো খাই লওঁ গাইছ নাকি দিয়ক গাইছ। এসাঁজ তৃপ্তিৰে খালোঁ অকলে আজি। তো মানে বহুত দিনৰ পিছত গাইছ জাষ্ট ধৰক বিহুৰ আগত যোনটো ভিডিঅ' দিছিলোঁ আপোনাৰ নালাগ এটা ভিডিঅ', তো বিহুতটো এনেকৈ ভ্লগ কৰা নহ'ল কাৰণ গাইছ বিহুত চব বজাৰ কৰে কিবা কৰে টাইম নাপাওঁ। যিহেতু ধৰক অলপ বজাৰ চজাৰ চাওঁ অলপ নিজেও, হয়তো বজাৰ দেখা পালোঁ এই ভিডিঅ'ৰ থ্ৰুই দি। আৰু নলবাৰীৰ বজাৰ খান একবাৰ ধৰক আমাৰ এই তিনকুনীয়া বজাৰ, এই নাগিৰা চুক আমাৰ ফেমাছ বজাৰ নলবাৰীত। তো দেখা পালোঁ ধৰক চবে মানে কাৰণ ধুব গুচি গ'ল আমাৰ ঘগ্ৰাপাৰ, এই জিন্তু গেল কবাই, মই থাকিলোঁ আকলাই। তো আকলাই গাইছ কিমান বজাৰে কৰিম না ঘৰত না ভিডিঅ' মই কেমেৰাটো এনেকৈ মই দেখাই থাকিম গাইছ। তো সেইকাৰণে ভিডিঅ' মানে নহ'ল। এই নাৰাক এটা মানে কৈছোঁ আমি ভেলাঘৰ বনাইছোঁ গাইছ, মানে মেজিটো বনোৱা নহ'ল কাৰণ গাইছ টাইম নাপালোঁ। বাছ ভেলাঘৰ বনাইছোঁ ৰাতি, তাতেই আমি এনজয় কৰিছোঁ, তাতেই খাইছোঁ, তাতেই আছোঁ। সেই মানে তো হ'লি আজি গাইছ মানে বহুত দিনৰ বিহু মানে বিহুৰ পিছত এটা ফাৰ্ষ্ট ভিডিঅ' দিলোঁ 2026 ভিডিঅ' দিছিলোঁ। বাট এইটো মানে 3 নম্বৰ ভিডিঅ' বোধ হয়। তো হ'লি তো কেনেকুৱা ভিডিঅ'টো মানে গাইছ আজি হয়তো ইমান এনজয়মেণ্ট নহ'ল, যিহেতু মই আকলাই আছোঁ গাইছ। কাৰণ ভিডিঅ' আকলাই কি এনজয় দিম গাইছ, মই নাচিব লাগে এতিয়া এনেকৈ। তো তো ভাল লাগিল মানে ভাতটো মানে বহুত দিনৰ মানে ভাতটো মানে বনালোঁ গাইছ। কাৰণ মই ভাত বনোৱা আজিকালি অভ্যাস নহয় গৈছে, বনাওঁ কেতিয়াবা ঘৰত মানে ভাত নবনাই গাইছ, 1.5-2 বছৰমান হ'ল। তো তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাই দিব। আৰু ভিডিঅ' দিম যেতিয়া একেলগে লগ পাওঁ হয়তো ভিডিঅ' দিম। হয়তো আমাৰ গাইছ ৰিচেণ্টলি আমি ফেব্ৰুৱাৰীৰ লাষ্ট উইকত হয়তো নগাঁও যাব পাৰোঁ গাইছ। এটা সিদ্ধান্ত হৈ আছে টিলিঙা মন্দিৰ বাইক লৈ 4-5জনমান চলি 3খন বাইক হয়তো 6জন চলি হ'ব পাৰে। তো হ'লে যাওঁ, যদি যোৱা হৈ গাইছে নিশ্চয় এটা ভাল সুন্দৰ ভিডিঅ' হ'ব। তো লগ পাই থাকিম। তো গাইছ আজিলৈকে বাই বাই। যদি ভিডিঅ' চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব গাইছ। বাই বাই গাইছ, জয় অসম গাইছ, জয় জুবিন দা গাইছ, বাই বাই।